কৃষি কৰ্মৰ দ্বাৰা জীৱনৰ সূৰ্যপাতত এক নতুন দিগন্তৰ সূচনা কৰিব পাৰে। কৃষিৰ দ্বাৰাই এজন কৃষকে নিজক প্ৰতিষ্ঠা কৰিব পাৰে জীৱন সংগ্ৰামত। যি সময়ত কৃষি কাৰ্যৰ পৰা একাংশ নৱপ্ৰজন্মই আঁতৰি আহিছে, সেই সময়ত যোৰহাটৰ কেইজনমান নিবনুৱা যুৱকে কৃষি ক্ষেত্ৰত এক নতুন বিপ্লৱৰ সূচনা কৰিছে। সাধাৰণ কৃষি কাৰ্যৰ পৰা পৃথক হৈ যুৱককেইজনে আৰম্ভ কৰিছে কৃষ্ণাংগ মাখিৰ লগতে এজলা নামৰ দুবিধ বিশেষ খেতি প্ৰণালী। বিভিন্ন শাক-পাচলিৰ লগতে ফল-মূলৰ আম, কঁঠাল, বগৰী ইত্যাদিৰ অধিক উৎপাদনশীল গছৰ পুলি ৰাজ্যৰ বাহিৰৰ পৰা আনি এওঁলোকে আৰম্ভ কৰিছে এক নতুন কৃষিৰ পদ্ধতি। বিশেষকৈ জৈৱিক পদ্ধতিৰ কৃষিৰ বাবেই মৎস্য উৎপাদন বা হাঁহ কোমোৰাৰ মাংস উৎপাদন তথা মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰটিন, মাছ, মাংস অথবা শাক-পাচলিত পাবৰ বাবে কৃষ্ণাংগ মাখি আৰু এজলাৰ খেতি আৰম্ভ কৰিছে যুৱককেইজনে। উল্লেখযোগ্য যে কৃষ্ণাংগ মাখি আফ্ৰিকান দেশত উপলব্ধ আৰু অসমত এই গোটটোৱে এই মাখিৰ পোৱালি আনি বহল পৰিসৰত পোহপাল কৰিছে। ভাৰতৰ কেৰালা আৰু তামিলনাডুত এই মাখিৰ পোহপাল বাণিজ্যিকভাৱে ইতিমধ্যেই আৰম্ভ হৈছে। উল্লেখযোগ্য যে অনা অসমীয়া চিকিৎসক ডাক্তৰ অমুত কুমাৰ শৰ্মাৰ কৃষি ক্ষেত্ৰত থকা অভিজ্ঞতা আৰু অনুপ্ৰেৰণাত এই যুৱককেইজনে বলিগাঁও এক্সপ্ৰেছ নামেৰে যোৰহাট বালিগাঁও নপমোৱাত আৰম্ভ কৰে কৃষি কৰ্ম। কেৱল প্ৰচলিত শাক-পাচলি নহয়, বৰঞ্চ আধুনিক কৃষি প্ৰযুক্তিৰ সহায় লৈ বছৰৰ প্ৰতিমাহে উৎপাদন হ'ব পৰা বিলাহী, বেঙেনা আদি বিভিন্ন পাচলি খেতি কৰি স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে। এতিয়া এই কৃষি ফাৰ্মে স্বাভাৱিকতে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। বিশেষকৈ চৰকাৰী সাহায্য অথবা বেংকৰ ঋণ নোলোৱাকৈ 50 বিঘাৰ অধিক ভূমিত এক বিশাল কৃষি কাৰ্য কৰা যুৱককেইজন নিশ্চয়কৈ আদৰ্শ উঠি অহা প্ৰজন্মৰ বাবে। যুৱককেইজনক অনুপ্ৰেৰণা তথা আৰ্থিক সহায় আগবঢ়াই অহা চিকিৎসক ডাক্তৰ অমুত কুমাৰ শৰ্মাই এই ক্ষেত্ৰত কয় যে অসমৰ উন্নয়নৰ বাবে কৃষি কাৰ্য একমাত্ৰ উপায়, য'ত আগন্তুক সময়ত জৈৱিক পদ্ধতিৰ কৃষিজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পাব। ইয়াৰ উপৰি সৰুৰে পৰা গছ-গছনিৰ লগত থকা সম্পৰ্কৰ বাবে তেওঁ বিভিন্ন প্ৰজাতিৰ গছসমূহৰ গুণাগুণ আৰু প্ৰকৃতিৰ বিষয়ে জ্ঞাত। কৃষি কাৰ্যৰ বাবে যুৱককেইজনৰ আগ্ৰহৰ বাবেই তেওঁ যুৱককেইজনৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বুলি মন্তব্য কৰে চিকিৎসকজনে। আনহাতে কৃষ্ণাংগ মাখিৰ গুণাগুণৰ দিশত চিকিৎসকজনে কয় যে এই মাখিবিধে কোনো বেমাৰৰ সংক্ৰমণ কৰিব নোৱাৰে আৰু মাখিবিধৰ পৰা উৎপাদন কৰিব পৰা জৈৱিক সাৰ বৰ্তমান প্ৰচলিত কেঁচু সাৰতকৈ বহু বেছি গুণযুক্ত হয়। কেৱল হাঁহ, কুকুৰা বা মাছৰ বাবেই নহয়, এই মাখিৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰিব পৰা যায়। বালিগাঁও এক্সপ্ৰেছ এতিয়া কেৱল এক কৃষি ফাৰ্ম নহয়, অনাগত দিনত ৰাজ্যৰ ভিতৰত এক উৎপাদনমুখী কৃষি ক্ষেত্ৰলৈ পৰিণত হোৱাৰ লগতে নৱপ্ৰজন্মৰ মাজত কৃষি কাৰ্যক এক নতুন বিপ্লৱৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। মোৰ পিছফালে যিখিনি জেগা দেখিছে এইবোৰ পুখুৰী মানে খান্দি লোৱা পুখুৰী হয়। এই গোটেই এৰিয়াটো পানীত ডুব গৈ থকা এটা অঞ্চল আছিল। তো আমাৰ এটা কনচেপ্ট লৈছিলোঁ যে পৰিত্যক্ত যিবোৰ অঞ্চল আছে সেই অঞ্চলবোৰৰ খেতিয়কসকলৰ লগত সামৰ খাই কিদৰে খেতিৰ ওপৰত তাৰমানে আমি আগবাঢ়িব পাৰোঁ। তো সেই মৰ্মে এতিয়া ইয়াত পুখুৰী খান্দা হৈছে। 50 বিঘা 60 বিঘা এনেকৈ তাৰমানে 50 বিঘাৰ ওপৰতে আছে, ভালে ইমানখিনি সিফালেও আছে। তো এই বস্তুখিনিৰ লগত আমি খেতি কৰিব যাওঁতে আমি মাছ পালন কৰি দেখিছিলোঁ, তাৰমানে মাছত যি ধৰণে তাৰমানে লাভান্বিত হ'ব পাৰি বুলি কোৱা যায়, সেই লাভালাভৰ কাৰণে যেতিয়া আমি নিজে খেতি কৰি চালোঁ তেতিয়া দেখিলোঁ যে আমি আন কোম্পানীৰ ওপৰত ডিপেণ্ডেবল হ'বলগীয়া হয় যে মাছৰ ফিডৰ কাৰণে, বা ঠিক তেনেকৈ যিকোনো বস্তু এটা পুহিলে আমি ডিপেণ্ডেবল হ'বলগীয়া হয় বেলেগৰ ওপৰত ফিডৰ বাবে। আৰু সেই ফিডৰ কাৰণে আমি BSF, এজলা এনেধৰণৰ দুটা কনচেপ্ট আৰম্ভ কৰিলোঁ। আৰু এই গোটেই থট প্ৰচেছটো ডক্টৰ অমুত কুমাৰ শৰ্মা, যোনে এই গোটেই ভাৱধাৰাটোৰ ওপৰত ষ্টাডি কৰি আছে আৰু তেখেতৰ নিৰ্দেশ মৰ্মে এই গোটেই কামখিনি আগবাঢ়ি গৈ আছে। তো BSF হৈছে এটা ব্লেক চলজাৰ ফ্লাই, এনে এটা বস্তু যাক তাৰমানে আমি নিজে ফাৰ্মিং খেতিয়ে হৈ গ'লেই
তাৰ পৰা ধৰক BSF-টোৰ পৰা 3টা ষ্টেজ থাকে। সেই মাখিখিনিয়ে কণী পৰাতে কণীটো আমি কালেক্ট কৰি লওঁ। কণীখিনি কালেক্ট কৰি তাৰ পৰা লাৰ্ভা উলিয়াওঁ। সেই লাৰ্ভাখিনি চিতল মাছৰ কাৰণে খুব ভাল তাৰমানে খাদ্য হয়, প্লাছ হাঁহ মুৰ্গী এইবোৰৰ কাৰণে ভাল খাদ্য হয়। য'ত নেকি আমি যদি আন কোম্পানীৰ পৰা মুৰ্গীৰ দানা বা মাছৰ দানা কিনিব যাওঁ 35 টকা 30 টকা এনেকুৱা কষ্ট হয়। কিন্তু এই BSF এজলা এইখিনিৰ খেতিটো যদি নিজেই কৰি লওঁ তেতিয়াহ'লে তাৰ পৰা 3টা বস্তু পোৱা যায়। এই BSF-টোৰ পৰা আমি প্ৰথমতে গছৰ কাৰণে সাৰ পাই গ'লোঁ, কম্প'জ যিখিনি ধৰক এই বাৰ্মি কম্প'জ কেঁচুৰ যেনেকৈ কয় তেনেকুৱা ধৰণে আমি কম্প'জ পালোঁ। তাৰপিছতে দ্বিতীয়তে সেই এজলাখিনি BSF-ক খুৱাই লৈ এজলা কম্প'জ পালোঁ, যিটো এগ্ৰিকালচাৰত বিকা দেখা যায় 1 কেজিত 50 টকামানকৈ লয় নেকি। তেতিয়া আমাৰ 3টা কষ্ট কাট হৈ গ'ল। এক হৈ গ'ল আপোনাৰ ফিড কষ্টটো কাট হৈ গ'ল। দ্বিতীয় তাৰমানে যিমান আমাক ফাৰ্টিলাইজাৰৰ নিচিনা বস্তু প্ৰয়োজন আছিলে সেইখিনি হেৰি হৈ গ'ল। আৰু ইয়াতে আৰু এটা কথা ক'ব বিচাৰিম যে BSF-ৰ পৰা সিহঁতি দানা খাই থাকোঁতে যিটো লিকুইড হয় সেইটো আকৌ বেষ্ট কম্প'জৰ ভিতৰত পৰে। যোৰহাটৰ পৰা জ্যোতিকা মহন্তৰ ৰিপৰ্ট, এনি ভাৰত 24।